নমস্কাৰ মোৰ সেকেন্ড ভিডিওটো লৈ সকলোকে স্বাগতম জনাইছো যোৱাকালি যিখিনিত মই এৰিলো যোৱা পাৰ্ট 1ত তাৰ পিছৰখিনিৰ পৰা এতিয়া আৰম্ভ কৰিবলৈ বুজিছো আচ্ছা সকলোৰে সহায় সহযোগিতা খুব ভাল লাগিছে এদিনতে 100 সাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু লাইক কমেন্টও পাই আছো সকলোৰে সহায় পাইছো এনেকে আগলৈ পাই থাকিম বুলি মই আশা কৰিছো লাইক সাবস্ক্ৰাইবাৰৰ কাৰণে মই ইমান নকওঁ কাৰণ হেবিলাক যদি আপোনালোকে ভাল পায় নিশ্চয় দি থাকিব আৰু মই যোৱাকালি মোৰ ছাৰ দুজনৰ লগত কথা পাতিলো তেওঁলোকেও খুব বস্তুটো ভাল পাইছে প্ৰচেষ্টাটো আৰু তেওঁলোকে বহুত কিছুমান আইডিয়া কিছুমান দিছে মই সময়ে সময়ে অতি কম দিনৰ ভিতৰত 2 দিনৰ ভিতৰতে মই আকৌ এটা বেলেগ বস্তু এটা মই ইয়াতে আপলোড কৰিম কেৱল মই কেমিষ্ট্ৰি বা হায়াৰ সেকেন্ডাৰীতে নাথাকো না মানে কথাটো মই অলপ বেলেগ ফালেও যাম ইনফৰমেশন সেন্টাৰ এডুকেশনাল যিকোনো ইনফৰমেশন কাৰণ আজিকালি ইনফৰমেশনবোৰ পোৱা বৰ টান ইনফৰমেশন পোৱা বহুত চেনেল আছে মই একচুয়ালি চেনেল বা তেনেকুৱাৰ পৰাই পাওঁ তো সকলো কম্পাইল কৰি কিনে এটা সামগ্ৰিক ভিডিও ঠিক তেনেকুৱা আৰু লগতে বেলেগ বেলেগ হিষ্ট্ৰি জিওগ্ৰাফি এইবিলাকৰ অলপ important question previous year question তো হেবিলাকো যাতে মই অলপ ইয়াতে দিব পাৰো তেনেকা সকলৰ সহায় হোৱাকে তো হেতু মোক ছাৰে ক'লে সো ছাৰ খুব মই ভাল লাগিছে তেওঁলোকে ইমান ধুনিয়াকে ইন্টাৰেষ্ট দি মোক মোৰত কথাখিনি পাতিছে যোৱাকালি খুব ভাল লাগিছে মূলত সকলোৰে সহায় হোৱাকে মই কষ্ট কৰি যাম বুলি মই কথা দিছো ওকে জানক বেছি দেৰি নকৰো আজি আমাৰ এটো সেকেন্ড ভিডিও যোৱাবেলি মই যোৱা ভিডিওটোত মই এইখিনিলৈকে পঢ়ালো ফিজিক্যাল প্ৰপাৰ্টিজলৈকে পঢ়াইছিলো গোটেইখিনি আশা কৰো সকলে বুজিছে চাইছে মই আকৌ কৈছো বহি এটা লৈ লবা ওচৰত ওকে বহি এটা লৈ কিনে নোটছবোৰ বনাই যাবা আচ্ছা ইয়াৰে ইম্পৰ্টেন্ট কিবা দেখিলে স্ক্ৰিনশ্বটটো ৰাখি থৈ দিবা পিছত এইখিনি বস্তু নোটত ভৰাই লবা আৰু এইটো বেছি টান নহয় এইবিলাক বুলে ছাৰ পিডিএফটো পাম নাই টেনশন লব নালাগে এইবিলাক কিতাপখনতে ধুনিয়াকে আছে মই জাস্ট অলপমান এক্সপ্লেইন কৰিছো প্ৰদীপস লগতে এনসিইআৰটি বিভিন্ন ৰেফাৰেন্স বুক কম্পাইল কৰি নেটৰ পৰা কিছুমান বস্তু আনিছো তো এনেকে কম্পাইল কৰি কিনে এটা ভিডিও বনাইছো এনেকে পিডিএফটো বনাইছো এটো তোমালোকে যিখিনি ইম্পৰ্টেন্ট যেন লাগে লিখি লবা আৰু যদি লিখিব ইচ্ছা নাথাকে এট লিষ্ট স্ক্ৰিনশ্বটটো ৰাখি থৈ দিবা ওকে তো কেমিক্যাল প্ৰপাৰ্টিজ ওকে আমি কি পঢ়ি আছিলো গ্ৰুপ 15 পঢ়ি আছিলো ওকে গ্ৰুপ 15 Group 15 कार P block element পঢ়ি আছিলো আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ থাম্বনেল দেখিছে ওকে পাৰ্ট 2 তো যোৱাকালি আমি কিছুমান জেনাৰেল ট্ৰেন্ডছ পঢ়িলো আমি এনেকে মেটালিক ক্যাৰেক্টাৰ বয়লিং পইণ্ট মেল্টিং পইণ্ট এখিনি পঢ়িলো লগতে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো কেনেকৈ হ'ল আমি এইখিনি পঢ়িলো যথেষ্টখিনি বেসিক কনসেপ্ট যোৱা ভিডিওটো দিছো যিসকলে এতিয়ালৈকে ভিডিওটো কমপ্লিটকৈ চোৱা নাই অনুগ্ৰহ কৰি ভিডিওটো চাব ওকে তো আজি আমি পঢ়িম কেমিক্যাল প্ৰপাৰ্টিজ ফিজিক্যাল প্ৰপাৰ্টিজ দুই প্ৰকাৰ এটা হ'ল কেমিক্যাল প্ৰপাৰ্টিজ এটা হ'ল ফিজিক্যাল প্ৰপাৰ্টিজ যোৱাকালি ফিজিক্যাল প্ৰপাৰ্টিজটো পঢ়িছো ফিজিক্যাল প্ৰপাৰ্টিজ এইবিলাক যিবিলাক আমি কোনো ৰিএকচন কৰিব নালাগে just by observing the molecule or the atom or its surrounding আমি কিছুমান কথা ক'ব পাৰো তাৰ প্ৰপাৰ্টিজ কিছুমান তাৰ ধৰ্ম কিছুমান আমি ক'ব পাৰো হেবিলা আমি ফিজিক্যাল প্ৰপাৰ্টিজ বুলি কওঁ ওকে আৰু কিছুমান আছে যিবিলাক আমি চাই কিনে ক'ব নোৱাৰো হেতু জানিবৰ কাৰণে হেতু হেবিলা প্ৰপাৰ্টিজ আমি চাবৰ কাৰণে আমি এক্সপেৰিমেন্ট কৰিব লাগিব ওকে তেনেকুৱা ধৰণৰ প্ৰপাৰ্টিজ বিলাক কোৱা হয় আমাৰ কেমিক্যাল প্ৰপাৰ্টিজ ওকে এতিয়া গ্ৰুপ নাম্বাৰ 15 ত আমাৰ কোন আছে নাইট্ৰজেন আছে আৰ্ছেনিক আছে এন্টিমনি আছে সৰি আৰ্ছেনিক নাইট্ৰজেন আছে ফসফৰাছ আছে আৰ্ছেনিক আছে এন্টিমনি আছে আৰু বিসমাথ আছে ওকে তো ইহতৰ এতিয়া কি হয় কেমিক্যাল প্ৰপাৰ্টিজবোৰ কেনেকুৱা হয় দা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আমাৰ ইহতৰ গ্ৰুপ নাম্বাৰ 15 ৰ কি আছিল NS2 NP3 ওকে NS2 NP ওকে NS2 NP3 আছিল
আৰু ৰিয়েকশ্যনৰ সময়ত সি কি কৰে এই তিনিটা ইলেক্ট্ৰন এৰি দিয়ে আৰু এই দুটা ইলেক্ট্ৰন এৰি দিয়ে ওকে মানে এৰি নিদিয়ে মানে ৰিয়েকশ্যন পাৰ্টিসিপেট কৰে এই তিনি যুগ টোটাল এই পাঁচটা ইলেক্ট্ৰনে সিহঁতে কি কৰে ৰিয়েকশ্যনত পাৰ্টিসিপেট কৰে ওকে এটা চোৱা এছত আছে দুটা পিত আছে তিনিটা টোটাল কেইটা আছে পাঁচটা আছে আমি জানো অৰ্থাৎ গোটেইবোৰৰে এই নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি আৰু বিসমাথ গোটেই কেইটাৰে আউটাৰ মোষ্ট সেলত ইলেক্ট্ৰন কেইটা আছে পাঁচটা আছে ওকে এটা আমি জানো যে ইহঁতে ষ্টেবল হ'বৰ কাৰণে ইহঁতৰ ষ্টেবল হ'বৰ কাৰণে বা ষ্টেবিলিটি পাবৰ কাৰণে ইহঁতে কি কৰিব লাগিব হয় গোটেই পাঁচটা ইলেক্ট্ৰন এৰি দিব লাগিব ডোনেট কৰিব লাগিব গুচাই দিব লাগিব নহলে বাকি তিনিটা ইলেক্ট্ৰন কি কৰিব লাগিব একসেপ্ট কৰিব লাগিব হয় কথাটো বুজিছনে কাৰণ পাঁচটা আছে আমাক ষ্টেবল হ'বৰ কাৰণে লাগে কেইটা আঠটা সেইকাৰণে বাকি তিনিটা লাগে সেইকাৰণে তিনিটা হি হয় তিনিটা ইলেক্ট্ৰন হি একসেপ্ট কৰিব নহলে এই গোটেই পাঁচটা হি কি কৰিব এৰি দিব ডোনেট কৰিব ওকে যদি নাইট্ৰজেন ফৰ এক্সাম্পল মই গোটেই কেইটাৰ ভিতৰত নাইট্ৰজেনটোকে ললো ই যদি তাৰ গোটেই পাঁচটা ইলেক্ট্ৰন যদি এৰি দিয়ে ওকে পাঁচটা ইলেক্ট্ৰন যদি হি এৰি দিয়ে তেনেহলে তাৰ অক্সিডেশন নাম্বাৰ কিমান হ'ব +5 কাৰণ ইলেক্ট্ৰন এৰি দিছে ইলেক্ট্ৰন মানে কি নেগেটিভ বস্তু এটা নেগেটিভ বস্তু এটা যদি এৰি দিয়ে যিকোনো এটা এটমে তাতে পজিটিভ কিনি ৰৈ যাব তো সেই কাৰণে আমাৰ নেগেটিভ যদি এৰি দিয়ে ৰৈ যাব পজিটিভ সেই কাৰণে পাঁচটা এৰিছে কাৰণে পাঁচটা পজিটিভ ৰৈ গৈছে তো +5 আৰু যদি এই পাঁচটা এৰি দিয়াৰ নিদি যদি হি কি কৰে তিনিটা ইলেক্ট্ৰন যদি একসেপ্ট কৰে চাবা হয় পাঁচটা এৰি দিব কাৰণ তাৰ আউটাৰ মোষ্ট সেলৰ ইলেক্ট্ৰন কেইটা আছে আকৌ কৈছো পাঁচটা হয় হি পাঁচটা এৰি দিব এৰি দি কিনে +5 অক্সিডেশন ষ্টেট লৈ ল'ব নহলে হি তিনিটা ইলেক্ট্ৰন কি কৰিব গেইন কৰিব নহলে তিনিটা ইলেক্ট্ৰন গেইন কৰিব সো ইলেক্ট্ৰন লৈছে ন লোৱাৰ কাৰণে আমাৰ কি হৈছে নেগেটিভ অক্সিডেশন ষ্টেট কি হয় ফাৰ্স্ট ইয়াৰতে আমি পাই আহিছো এতিয়া তাৰ মানে নাইট্ৰজেনকে ধৰি গোটেই গ্ৰুপ নাম্বাৰ 15 ৰ এলিমেন্ট বিলাকে যেটো অক্সিডেশন ষ্টেটৰ ৰেঞ্জ শো কৰিব হেতু হ'ব -3 পৰা +5 বুজিছ নাই তাৰ মানে নাইট্ৰজেন ফৰ এক্সাম্পল নাইট্ৰজেনৰ যিমান কম্পাউণ্ড আছে বলে তোমাৰ N2 লোৱা হয়নে বা NO হয়নে NO2 বলে N2O3 বা HNO2 নাইট্ৰাছ এসিড HNO3 হয়নে H2N2O4 এনেকুৱা ধৰণৰ যিমান বিলাক আমাৰ নাইট্ৰজেনৰ কম্পাউণ্ড থাকিব গোটেই বিলাকতে হিয়াৰ অক্সিডেশন ষ্টেট -3 পৰা +5 ৰ ভিতৰত থাকিব তুমি যদি কৰবাত ক্যালকুলেশন কৰিছা নাইট্ৰজেনৰ কাৰণে অক্সিডেশন নাম্বাৰ তুমি যদি ক্যালকুলেশন কৰি গলে +6 লৈছা তাৰ মানে এটো ভুল কাৰণ হি +6 শো নকৰে আকৌ কৰবাত বলে তুমি মাইনাস বলে কি পাইছা 4 পাইছা হেতু তুমি ভুল হ'ব কাৰণ ই -4 শো নকৰিব তাত হি শো কৰিব কি নাইট্ৰজেনে শো কৰিব -3 -2 -1 0 1 2 3 4 আৰু 5 এই অক্সিডেশন ষ্টেটৰ ৰেঞ্জটো শো কৰিব নাইট্ৰজেনে গোটেই কেইটা অক্সিডেশন ষ্টেট শো কৰিব অৰ্থাৎ নাইট্ৰজেন বুলি কতে মই নাইট্ৰজেন গোটেই ফেমিলিটোৰ কথা কৈছো ফসফৰাছ আৰ্ছেনিক এন্টিমনি বিসমাথৰ ক্ষেত্ৰত কিবা এটা গণ্ডগোল এটা আহে যে +5 শো নকৰে কিয় নকৰে কৈ আছো আচ্ছা তো এটা কথা লক্ষ্য কৰিবা ইয়াতে যিকেইটা নেগেটিভ অক্সিডেশন ষ্টেট খুব ইম্পৰ্টেন্ট কনসেপ্ট নেগেটিভ অক্সিডেশন ষ্টেট কেতিয়া এটা এটমে পাব যেতিয়া হি ইলেক্ট্ৰন কি কৰিব একসেপ্ট কৰিব হয় ইলেক্ট্ৰন একসেপ্ট কৰিলে নেগেটিভ অক্সিডেশন ষ্টেট আৰু যদি পজিটিভ অক্সিডেশন ষ্টেট হয় তাৰ মানে বুজিব লাগিব যে হি ইলেক্ট্ৰন কি কৰিছে ডোনেট কৰিছে সিম্পল ওকে যদি এখিনি বুজিবা তেনেহলে আৰু বাকিখিনি ইমান এটা অসুবিধা নহব চাবা দা অক্সিডেশন ষ্টেট ওকে এটো NH2NP3 যোৱাকালে পঢ়িছো সো হিয়াৰ the elements can either lose 5 electron কৈছো 5টা ইলেক্ট্ৰন এৰি দিব নহলে 3টা ইলেক্ট্ৰন কি কৰিব গেইন কৰিব তা ভ্যালেন্সিটো ফুলফিল কৰিবৰ কাৰণে ওকে এতিয়া চাবা NH2NP3 হয় হি 5টা ইলেক্ট্ৰন কি কৰিব এৰি দিব নহয় 5টা ইলেক্ট্ৰন কি কৰিব সৰি 3টা ইলেক্ট্ৰন হি লব আৰু এটা স্পেশাল কন্ডিশনত এই S2 কেটা থাকি যাব কাৰণ S2 মানে কি Sত এটা অৰবিটেল তাতে দুটা ইলেক্ট্ৰন মোটামুটি হিউ ষ্টেবল এখানে হি স্পেশাল কন্ডিশনত কেতিয়াবা অনলি এই তিনিটা ইলেক্ট্ৰন হে এৰি দিব কাৰণ ষ্টেবিলিটি এটা পাই আছে ন
সেইকাৰণে ই জেনেৰেলি তিনিটা অক্সিডেশ্যন ষ্টেট শ্ব' কৰে গোটেই পাঁচটা যদি এৰি দিয়ে তেনেহ'লে তাৰ অক্সিডেশ্যন নাম্বাৰ হ'ব +3 যদি তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰে তেনেহ'লে অক্সিডেশ্যন নম্বৰ হ'ব -3 আৰু যদি সেই অনলি পিত থকা তিনিটা ইলেক্ট্ৰন যদি এৰি দিয়ে তেনেহ'লে তাৰ অক্সিডেশ্যন ষ্টেট হ'ব +3 এই কেইটাৰ অক্সিডেশ্যন ষ্টেটৰ মাজতে তাক দেখা হয় দেখিছানে -3 +3 -3 কেতিয়া পাইছে যেতিয়া তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে এটমটোৱে নাইট্ৰজেন হওক ফসফৰাছ হওক ওকে +3 কেতিয়া শ্ব' কৰিছে যেতিয়া তিনিটা ইলেক্ট্ৰন এৰি দিয়ে কোন তিনিটা পিত থকা তিনিটা এছটো এৰি কিয় দিয়া নাই স্পেচিয়েল কণ্ডিশ্যন এছতটো দুটা ইলেক্ট্ৰন সোমাই আছে ষ্টেবিলিটি পাই আছে আৰু বাকি থাকিলে +5 টো কেতিয়া এছত থকা দুটা আৰু পিত থকা তিনিটা গোটেইকেইটা যদি এৰি গুচি গৈছে স্পেচিয়েল কণ্ডিশ্যনত কেইটামান ইয়াতে উদাহৰণ কেইটামান দিছে তোমালোকৰ কিতাপত -3 অক্সিডেশ্যন ষ্টেট শ্ব' কৰিছে নাইট্ৰজেনে Ca3N2 এইটো এটা আয়নিক কম্পাউণ্ড এটা NH3 এইটো কোভেলেন্সি NH3 ৰ ওপৰত আমি ডিটেইল পঢ়িম আমি +3 শ্ব' কৰিছে NCl3 PH3 আৰু +5 শ্ব' কৰিছে PCl5 আমি এই গোটেইবিলাক আমি এক্সট্ৰা এইটো হ'ল আমাৰ ফসফিন এইটো হ'ল ফসফৰাছ পেন্টাক্লৰাইড এইবিলাক সব আমি পঢ়িম ধুনীয়াকৈ অলপ পিছত স্পেচিয়েলি ইহঁতক পঢ়িব লাগিব এটা জাষ্ট উদাহৰণ কেইটামান okay with a decrease in ionization energy okay decrease in ionization energy and electronegativity কোনফালে ডিক্ৰিজ হৈ গৈ থাকে down the group electronegativity আৰু electron affinity বা electronegativity গোটেইখিনি কি হৈ যায় কমি গৈ থাকে কিয় কাৰণ সাইজটো ইনক্ৰিজিং হৈ গৈ থাকে okay with a decrease in ionization energy and electronegativity down the group okay ইয়াতে মই এটো লিখিছনা কৰবাত আচ্ছা এটো due to increase in atomic radii okay increasing atomic radii by size the tendency to gain 3 electron to create -3 oxidation sa পাঁচটা আছিল এই স্টেবিলিটি কাৰণে তিনিটা ইলেক্ট্ৰন কি কৰিব একসেপ্ট কৰিলে তাৰ অক্সিডেশন ষ্টেট কি হ'ব -3 হ'ব অৰ্থাৎ এতিয়া চোৱা ইয়াতে কি কৈছো মই প্ৰথমতে পঢ়ি লওঁ 3 electron to create -3 oxidation state decreases down the group দেখিছানে in fact bismuth hardly forms -3 oxidation state bismuth -3 show নকৰে hardly কেতিয়াবা নকৰে বুলি ধৰিবা and it is purely metallic point এইটো এটা important and don't have a tendency to accept electron সুন্দৰ চাবা মই কি কৈছো যে বোৰনৰ পৰা আমি তললৈকে গৈ আছো ওকে তললৈকে গৈ আছো যাতে আমাৰ কি বাঢ়ি গৈ আছে সাইজ বাঢ়ি গৈ আছে ওকে সাইজটো তলপিনে বাঢ়ি গৈ আছে এই কাৰণে আমাৰ কি কমি গৈ আছে ইলেক্ট্ৰোনেগেটিভিটি কমি গৈ আছে ওকে লগতে আমাৰ কি কমি গৈ আছে আয়নাইজেশন এনাৰ্জি কমি গৈ আছে এই দুটা অৰ্থটো কি ইলেক্ট্ৰনৰ প্ৰতি এফিনিটি টেন্ডেন্সি definition কেটা যদি ভালকে সোৱা তুমি বুজি পাবা যে এটাৰ মিনিং টো হে টেন্ডেন্সি টুৱাৰ্ডছ ইলেক্ট্ৰন বেলেগ কই নহয় ইলেক্ট্ৰোনেগেটিভিটি মানে কি আছিল শেয়াৰ পেয়াৰ অফ ইলেক্ট্ৰন নিজৰ পিনে এটা না আয়নাইজেশন এনাৰ্জি মানে কি ইলেক্ট্ৰন নিজৰ লগত ধৰি ৰাখা আয়নাইজেশন এনাৰ্জি কম তাৰ মানে কি যে ইলেক্ট্ৰন উলিয়াবৰ কাৰণে আমি বেছি এনাৰ্জি খৰচ কৰিবলগীয়া হয় অৰ্থাৎ ইলেক্ট্ৰন আমি উলিয়াব পাৰিছো পটককে অৰ্থাৎ ইলেক্ট্ৰনৰ প্ৰতি তাৰ নিউক্লিয়াছৰ ইমান ইচ্ছা নাই কথাটো তো হেকে সো সাইজৰ লগত গোটেইখিনি কথা ডিপেন্ড হৈ আছে ওকে এতিয়া তো আমি যিমানে আমি তলপিনে গৈ আছো হি মানে ইলেক্ট্ৰনৰ প্ৰতি এই ইলেক্ট্ৰোনেগেটিভিটি কমিছে আয়নাইজেশন এনাৰ্জি কমিছে তাৰ মানে কি টেন্ডেন্সি টুৱাৰ্ডছ ইলেক্ট্ৰন কমিছে ইলেক্ট্ৰনৰ প্ৰতি তাৰ আসক্তি কমি গৈ আছে এতিয়া যদি তলৰ পিনে থকা এটা এটম ধৰা হল বিস্মাথৰ তাৰ মানে ইলেক্ট্ৰনৰ প্ৰতি আসক্তি একেবাৰে কম হ'ব সাইজটো যথেষ্ট ডাঙৰ তো ইলেক্ট্ৰনৰ প্ৰতি আসক্তি একেবাৰে কম তাৰ একদম minimum lowest electronegativity lowest ionization energy হ'ব এই গ্ৰুপটোত গ্ৰুপ নম্বৰ 15ত যদি তাৰ ইলেক্ট্ৰনৰ প্ৰতি আসক্তি নাই তেনেহলে তাতে যে বাহিৰত যে আছে পাঁচটা ইলেক্ট্ৰন সেই তিনিটা ষ্টেবিলাইজ কৰিবৰ কাৰণে তিনিটা ইলেক্ট্ৰন যে হি গ্ৰহণ কৰাৰ কথা আছিল হে কৰিব নেকি নকৰে কাৰণ কিয় কাৰণ ইলেক্ট্ৰনৰ প্ৰতি তাৰ আসক্তি একেবাৰে নাই হি কি কৰি বন্ডিঙত এই পাঁচটা ইলেক্ট্ৰনহে এৰি দিব বিচাৰিব কাৰণ হি ইলেক্ট্ৰন গ্ৰহণ কৰিবৰ কাৰণে তাৰ আৰু শক্তি নাই কথাটো বুজি পাইছনে সেইকাৰণে তলৰ পিনে যিমানে তুমি গৈ থাকা যিমানে আমাৰ সাইজটো বাঢ়ি গৈ থাকিব ইলেক্ট্ৰনৰ প্ৰতি আসক্তি কমি গৈ থাকিব ফলত ইলেক্ট্ৰনৰ আসক্তি মানে tendency towards the electrons decreases down the group due to increase in the size and due to for that reason due to only those reasons
the tendency to show positive oxidation state, negative oxidation state decreases. Negative oxidation state কেতিয়া show কৰিছিলে যেতিয়া ইলেক্ট্ৰন গ্ৰহণ কৰিছিলে কি ইলেক্ট্ৰন গ্ৰহণে নকৰে ইলেক্ট্ৰন একসেপ্টে নকৰে কি মাইনাস বা নেগেটিভ অক্সিডেশন ষ্টেট কিয় show কৰিব বুজি পাইছনে নকৰে অৰ্থাৎ মই যদি তোমালোকক কওঁ যে বিস্মাথে নেগেটিভ অক্সিডেশন ষ্টেট -3 show কৰিব বিচাৰিবনে নিবিচাৰিব কাৰণ বিস্মাথে যদি নেগেটিভ show কৰিবই লাগে ই ইলেক্ট্ৰন তিনিটা কি কৰিব লাগিব একসেপ্ট কৰিব লাগিব কিন্তু বিস্মাথে ইলেক্ট্ৰনৰ প্ৰতি কিবা ইচ্ছা আছে নেকি টেন্ডেন্সি আছে নেকি আসক্তি আছে নেকি নাই গতিকে ইয়াকো show নকৰে ওকে অৰ্থাৎ হি হৰে পজিটিভ অক্সিডেশন ষ্টেট show কৰিব 0 ৰ পৰা এই যে +5 ৰ ভাগখিনি ইয়াতে show কৰে গোটেইখিনি কিন্তু নেগেটিভ অক্সিডেশন পাৰ্টখিনি show কৰাৰ টেন্ডেন্সিটো as you go down the group decrease হৈ থাকে অৰ্থাৎ বিস্মাথৰ বিনে এগেটা একেবাৰে নেদেখুৱায় হি অনলি এগেটাৰ ভিতৰ দেখুৱাব এটো এটা কন্ডিশন আছে হি অনলি +3 অক্সিডেশন ষ্টেট show কৰিব আকৌ মানে বহুত লিমিটেশন আছে বিস্মাথৰ বহুত লিমিটেশন আছে বেয়া লাগে বেচাৰালে ওকে তো হি +3 অক্সিডেশন ষ্টেট show কৰিব +5 অক্সিডেশন ষ্টেট show কৰিব নোৱাৰে নিবিচাৰে যোৱা কালি ক্লাছটোত কৈছিলো ইনাৰ্ট পেয়াৰ ইফেক্ট যদি ভিডিওটো তোমালোকে চাইছা দেখাই পাই এটা কোৱেশ্চন মই কৈছিলো যে BiCl3 আৰু BiCl5 ইহত দুটাৰ ভিতৰত কোনটো বেছি ষ্টেবল কোনটো এক্সিষ্ট কৰে এটো নকৰে এটো কৰে বুলি কৈছিলো কিয় কাৰণ বিস্মাথে +5 show কৰিবৰ কাৰণে কি কৰিব লাগিব চোৱা মই কিনে অলপমান মহাই দিছো না Okay. ঠিক আছে Okay. তো সোয়া মই কি কলো যে বিস্মাথে only +3 show কৰে এক নম্বৰতে কথাটো নেগেটিভ অক্সিডেশন ষ্টেট show নকৰে কিয় কাৰণ ই কি নকৰে ইলেক্ট্ৰন একসেপ্ট কৰাৰ টেন্ডেন্সি ইয়াৰ একেবাৰে নাই লোৱেষ্ট ওকে যেহেতু ই ইলেক্ট্ৰন একসেপ্ট নকৰে আৰু এটা কথা ই হয় কি পিওর মেটাল এটো এটা কথা ক'ব পাৰা হেতু এটা লজিক আহে ই যেটো পিওর মেটাল মই কালিয়া কৈছিলো যে মেটালে কোনোদিন ইলেক্ট্ৰন একসেপ্ট নকৰে ই ওটা ইলেক্ট্ৰন ডোনেট কৰে যদি ই ইলেক্ট্ৰন একসেপ্ট নকৰে তেনেহলে হি ইলেক্ট্ৰন একসেপ্ট কৰাৰ টেন্ডেন্সি নাথাকিলে তাৰ নেগেটিভ অক্সিডেশন ষ্টেট show কৰাৰ কোনো কথা ইয়াতে নাহে ওকে এতিয়া মই অলপ আগতে ক'লো যে বিস্মাথে অনলি +3 অক্সিডেশন ষ্টেট show কৰে সোয়া +3 আৰু +5 +3 কেতিয়া হয় যেটা S ত থকা দুটা আৰু P ত থকা তিনিটা আৰু S ত থাকে দুটা P ত থাকে তিনিটা +3 কেতিয়া হয় যেতিয়া only A গেটা ওলাই গুছি যায় ই ওলাই গুছি না যায় +5 কেতিয়া show কৰিব দুইটাই যেতিয়া এৰি গৈ যাব এই দুটা ইলেক্ট্ৰন যাব বহিগুলত যে আছিল NS2 NPZ3 আছিল সেই 2 আৰু 3 এর কথা কৈছো S ত থকা দুটা আৰু P ত থকা তিনিটা তো টোটাল 5টা ইলেক্ট্ৰন এৰি গৈছে হেকানে +5 অক্সিডেশন ষ্টেট show কৰিছে ওকে কিন্তু কৈছিলো না যোৱা কালি যে ইনাৰ্ট পেয়াৰ ইফেক্টৰ কাৰণে নিউক্লিয়াছৰ যেটো ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যথেষ্ট বাঢ়ি যায় আউটাৰ মোস্ট ইলেক্ট্ৰনৰ ওপৰত অৰ্থাৎ হি এই দুটা ইলেক্ট্ৰন এই S ত থকা ইলেক্ট্ৰন দুটা নিজৰ লগত টাইটকে ধৰি ৰাখে ফলত হিহত দুটা ইলেক্ট্ৰনত পাৰ্টিসিপেট কৰিব নোৱাৰে একাৰণে হি এৰি গুছি না যায় ৰিঅ্যাকচন অনলি এই তিনিটাহে ভাগ লয় যদি এই তিনিটা গুছি যায় তেনেহলে তিনিটা ইলেক্ট্ৰন এৰি গৈছে তো +3 অক্সিডেশন ষ্টেট show কৰিছে অৰ্থাৎ সেই কাৰণে বিস্মাথে ডিউ টু ইনাৰ্ট পেয়াৰ ইফেক্ট +5 show নকৰে অক্সিডেশন ষ্টেট অনলি +3 অক্সিডেশন ষ্টেট হে show কৰে এটা সো +3 and +5 are generally the covalency okay to covalency মানে covalent bond okay and the tendency to show +3 oxidation state as compared to +5 কে +3 oxidation state show কৰাৰ টেন্ডেন্সি তলপিনে কি হৈ গৈছে বাঢ়ি গৈছে কাৰণ বিস্মাথে only +3 দেখুৱাইছে ইনাৰ্ট পেয়াৰ ইফেক্ট বাঢ়ি গৈ আছে S অফ ইনাৰ্ট হৈ গৈ আছে S ৰ ইলেক্ট্ৰন কিটা ইনাৰ্ট হৈ গৈ আছে গতিকে হিহতটা ৰিঅ্যাকচনত ভাগ লোৱাৰ টেন্ডেন্সিটো কমি গৈছে প্ৰথমতে ওপৰ +5 দেখুৱাব
কমি কমি গৈ গৈ লাষ্টত গৈ কিনে অনলি +3 শ' কৰিব তো +5 টেন্ডেন্সিটো কমিব +3 টো বাঢ়িব তো সেইকাৰণে কৈছে যে tendency to show +C oxidation state as comparison to +5 increases +5 তকৈ +3 show কৰাৰ tendency to বাঢ়ি গৈ থাকে আৰু +5 ৰ tendency to কমি কমি গৈ থাকে down the group. In fact, Bismuth predominantly exhibits but shows only 3 oxidation state in a compound due to inert pair effect. মই ক'লো inert pair effect মই বুজাইছো okay তাৰ পিছত আহিলে ইনাৰ পেয়াৰ ইফেক্টৰ মই ডেফিনিশ্যনটো ইয়াতে দি থৈ দিছোঁ এইখিনিতো বুজোৱা কথা এটা বুজোৱা মতে লিখিলেতো অলপ অসুবিধা হৈছে তো তোমালোকৰ এই ডেফিনিশ্যনখিনি ইয়াতে দি থৈ দিছোঁ তোমালোকে স্ক্ৰীনশ্বটটো ৰাখি থৈ দিবা ধুনীয়াকৈ নোটটো লিখি থৈ দিবা হ'ব ওকে এইটো নন পাৰ্টিচিপেশ্যন অফ ভেলেন্স এছ ইলেক্ট্ৰন তো এছত থকা ইলেক্ট্ৰন দুটা আমাৰ ৰিয়েকশ্যনত ভাগ নলয় বা বন্ড ফৰ্মেশ্যনত ভাগ নলয় আৰু এইটো অনলি হেভিয়াৰ এলিমেণ্টতহে হয় কাৰণ NSৰ থকা যিকেইটা ইলেক্ট্ৰন সেইকেইটা ভিতৰ পিনে যোৱাকালি কৈছিলোঁ পিনেট্ৰেট কৰি যায় আৰু ডিত থকা ইলেক্ট্ৰন কেইটা শিল্ডিং ইফেক্টটো যথেষ্ট কম হয় কাৰণে একদম বাহিৰত পৰে এণ্ড বিকামছ দ্য S2 ইলেক্ট্ৰন ক্লোজাৰ টু নিউক্লিয়াছ আৰু সিহঁত পুল বাই দ্য নিউক্লিয়াছ মোৰ ইফেক্টিভলি নিউক্লিয়াছটো ইলেক্ট্ৰনটো নিজৰ লগত ইফেক্টিভলি ধৰি ৰাখে এজ এ ৰিজাল্ট লেছ ৰিলেক্টেণ্ট টু take part in any kind of bond formation or reaction তো হিহঁত কেটা ইচ্ছা নকৰে হিহঁত কেটা লাগি থাকে আৰু এইটোকে বুলি কয় কি ইনাৰ পেয়াৰ ইফেক্ট তোমালোকে ধুনীয়াকৈ এইটো লিখি থৈ দিবা খুব ইম্পৰ্টেণ্ট ইনাৰ পেয়াৰ ইফেক্টৰ পৰা কুৱেশ্যন এটা পাবাই তুমি এন্ট্ৰেন্স বুলি কোৱা বোৰ্ড বুলি কোৱা ইনাৰ পেয়াৰ ইফেক্টৰ ওপৰত পাবাই নেমুৰ লগাইছে কুৱেশ্যন এটা দিয়ে বোলে ডিফাইন ইনাৰ পেয়াৰ ইফেক্ট লগতে কুৱেশ্যন এটা দিব ফৰ এক্সাম্পল এই BiCl3 এইটোৱে দি দিলে বোলে তোমালোকে এক্সপ্লেইন why BiCl5 doesn't exist why okay তেনেকৈ কুৱেশ্যন এটা দি দিব পাৰে তো কুৱেশ্যনবিলাক মই নেক্সট ভিডিঅ' এটাত মই পিয়ৰ অনলি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰতে মই ভিডিঅ' এটা বনাম এইখিনি শেষ হোৱাৰ লগে লগে অনলি গ্ৰুপ 15ৰ ওপৰত বনাম তাৰপিছত গ্ৰুপ 16 আৰম্ভ কৰিম মানে গ্ৰুপ 15 বনাম শেষ কৰিম লগতে গ্ৰুপ 15ৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছে সেইটোৰ পৰা পিয়ৰলি অনলি সেইখিনিৰ ওপৰতে এটা ভিডিঅ' বনাম তাৰপিছত গ্ৰুপ 16লৈকে যাম মুঠৰ ওপৰত ভিডিঅ'বোৰ চাই যাবা একদম বিন্দাছ চাই যাবা এনাফ টাইম আছে তোমালোকৰ হাতত অ'কে কিন্তু এটা কথা বেসিকখিনি থাকিব লাগিব দেই ফাৰ্স্ট ইয়াৰত যিবিলাক অক্সিডেশন ষ্টেট হা এইবিলাক থাকিব লাগিব হা ওকে নোট কেইটামান খুব ইম্পৰ্টেণ্ট নোট এইকেইটা একচুৱেলি নোট মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন এই কথা মই ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি দিয়া নাই জানিবা নোট বুলি দিছোঁ in case of nitrogen all oxidation state from +4 to +5 tend to so disproportionate in acid solution so disproportionation মানে কি আছিল disproportionation মানে কি আছিল disproportionation reaction মানে কি আছিল ই one kind of special redox reaction আছিল হয়নে ফার্স্ট ইয়ার redox reaction মানে কি আছিল যে দুটা a plus b হৈছে আৰু ইফালে a plus লৈকে গৈছে ধৰা হল ইলেক্ট্ৰন এটা b এৰি দিছে a plus লৈকে গৈছে আৰু b নিগেটিভ হৈছে তো ইয়াতে আমাৰ a টো আমাৰ কি হৈছিল অক্সিডেশন হৈছিল আৰু b আমাৰ কি হৈছিল ৰিডাকশন হৈছিল এটো মানে a ৰ পৰা a লৈকে গৈছে b ৰ পৰা b লৈকে গৈছে b নিগেটিভ লৈকে গৈছে অৰ্থাৎ এক্সট্ৰা হৈছে তো এটো আছিল redox reaction যেটো আমি অলৰেডি পাইছো disproportionation reaction to কি হয় যে disproportionation reaction to এনেকুৱাই হয় যে তাত এটা বস্তু দেখিলে গমে পাবা যে a পৰা a plus হ'ব a minus হ'ব অৰ্থাৎ এটো এটা redox reaction অৰ্থাৎ এটো অক্সিডেশন আৰু ৰিডাকশন একেলগে হ'ব কিন্তু ৰিয়েক্টেন্টৰ ফালৰ only এটা এলিমেন্ট বা এটা এটমৰ প্ৰায় অক্সিডেশন হ'ব ৰিডাকশন হ'ব অৰ্থাৎ এইটো a ৰ পৰা তোমাৰ অক্সিডেশন হৈছে আৰু এইটো a ৰ পৰা কি হৈছে ৰিডাকশন হৈছে এইটোকে বুলি কোৱা হয় কি আমাৰ disproportionation reaction one kind of redox reaction redox reaction just separate আৰু এই disproportionation reaction to একেটা অৰ্থাৎ এই দুটা ভাগত ভাগ হৈছে এটা অক্সিডেন্ট পাৰ্ট হৈছে এটা ৰিডাক্টেন্ট পাৰ্ট হৈছে ওকে তো ইয়াত কি কোৱা হৈছে এটো disproportionation ইয়াত কি কোৱা হৈছে যে নাইট্ৰজেনৰ +3 পৰা +5 এটা +1 সৰি +3 নহয় +5
+1 পৰা +4 +1 +2 +3 +4 এই গোটেই অক্সিডেশন ষ্টেট যিকেইটা থাকিব সিহঁতৰ অক্সিডেশন ষ্টেট শো কৰা নাইট্ৰজেনৰ সকলো কম্পাউণ্ড এটা টেন্ডেন্সি দেখায় এসিড সলিউশন এটাত টেন্ডেন্সি এটা থাকে যে সিহঁতে নিজকে ডিসপ্ৰপৰ্চনেট কৰিব পাৰে তাৰ এটা খুব একদম ফেমাস ৰিঅ্যাকশন হল নাইট্ৰাছ এসিড তুমি এটো এসিডিক মিডিয়ামত যদি দি দিয়া তেনেহলে হি আমাৰ নাইট্ৰাছ এসিডটো নাইট্ৰিক এসিডলৈকে কনভাৰ্ট হ'ব আমাৰ ওয়াটাৰ এটো ওলাব আৰু এটো নাইট্ৰজেন অক্সাইডলৈকে যাব ওকে সো এতিয়া HNO2 কিয় এটো ডিসপ্ৰপৰ্চনেট হৈ যায় সো এটো এটা নাইট্ৰজেন আৰু এটো এটা নাইট্ৰজেন গুটে কেইটা অক্সিডেশন ষ্টেটটো সাম তো ইয়াতে আমাৰ হাইড্ৰোজেনৰ কিমান 1 নাইট্ৰজেনৰ আমাৰ x বুলি ধৰি ললো অক্সিজেনৰ -2 দুটা আছে -4 ইকুৱেল টু আমাৰ 0 তো x ইকুৱেল টু আমাৰ কিমান হ'ব +3 অৰ্থাৎ এই নাইট্ৰজেনটোত অক্সিডেশন ষ্টেট হৈ যায় আমাৰ কিমান +3 নাইট্ৰিক অক্সাইডত কিমান হ'ব সৰি নাইট্ৰিক এসিডত কিমান হ'ব HNO3 তো ইয়াতে আমাৰ হৈছে 1 + x - 6 0 x হৈ আছে আমাৰ কিমান +5 তো এটো হৈ আছে আমাৰ কিমান +5 আৰু এটো অক্সিজেনৰ -2 গতিকে নাইট্ৰজেনৰ +2 হ'ব অৰ্থাৎ চোৱা একেটা নাইট্ৰজেনৰ পৰা তুমি এটো +3 পৰা +5 এটো আমাৰ অক্সিডেশন হৈছে আৰু একেটা নাইট্ৰজেনৰ আমাৰ এটো কি হৈছে +3 পৰা +2 হৈছে এটো আমাৰ কি হৈছে ৰিডাকশন হৈছে অৰ্থাৎ একেটা নাইট্ৰজেনৰ পৰা তোমাৰ অক্সিডেশন হৈছে আৰু ৰিডাকশন হৈছে গতিকে এটো ওয়ান কাইন্ড অফ ডিসপ্ৰপৰ্চনেট ৰিঅ্যাকশন খুব ইম্পৰ্টেন্ট দিয়ে যে write the disproportionation reaction of nitrous acid in acid solution বুজিছো নে ওকে মই তো অলপমান মুহাৰি কিনে অলপ পৰিষ্কাৰ কৰি লওঁ হা এবিলাক নোট বিলাক কৰি যাবা আৰু তোমালোকে স্ক্ৰিনশ্বট বিলাক ৰাখি যাবা দৰকাৰ নাই ওকে নাম্বাৰ 2 nitrogen is restricted to a maximum covalency of 4 very important যথেষ্ট ইম্পৰ্টেন্ট এটো পইণ্ট ওকে কোভ্যালেন্সি মানে একদম সিম্পল ভাষাত মই যেটো বুজিবলৈ চেষ্টা কৰো এটা এটমে কেইটা বন্ড ফৰ্ম কৰিব পাৰে ম্যাক্সিমাম হেতু এটা কোভ্যালেন্সি বুলি কয় কোভ্যালেন্ট বন্ড নট আয়নিক বন্ড আয়নিক তো এটা অ্যাট্ৰাকশন হয় বাৰু হি বন্ড নহয় আয়নিক এটো এটা নেগেটিভ আৰু পজিটিভৰ মাজত এটা অ্যাট্ৰাকশন হয় বাকি বাৰু জিনো হেতু আমি পিছত চাম তো ফৰ এক্সাম্পল কাৰ্বন আমাৰ ম্যাক্সিমাম কেইডাল বন্ড ফৰ্ম কৰিব পাৰে অৰ্গেনিক কেমিষ্ট্ৰি পাইছা 4 ডাল অৰ্থাৎ কাৰ্বনৰ ম্যাক্সিমাম কোভ্যালেন্সি কিমান +4 বোৰনে কেইডাল বন্ড ফৰ্ম কৰিব পাৰে 3 ডাল অৰ্থাৎ তাৰ ম্যাক্সিমাম কোভ্যালেন্সি কিমান +3 বা ইয়াতে প্লাস নিদিয়ে সিম্পলি 3 কাৰ্বনৰ কিমান 4 কিয় এতিয়া কিয় মাইনাস প্লাস নিদিয়ে মানে কি বন্ড আৰু -2 বন্ড কোড ফৰ্ম কৰিব পাৰিব ওকে এতিয়া নাইট্ৰজেন এটো মই কিয় স্পেশালি লিখিলো কাৰণ চোৱা নাইট্ৰজেনে অক্সিডেশন ষ্টেট শো কৰিব পাৰে +5 কিন্তু হি 5 ডাল বন্ড ফৰ্ম কৰিব নোৱাৰে হি অনলি ম্যাক্সিমাম বন্ড ফৰ্ম কৰিব পাৰে কেডাল 4 ডাল কিয় কাৰণ তাৰ ডি অৰবিটেল নাথাকে এমটি সেকেন্ড ডি অৰবিটেল নাথাকে কি ডি অৰবিটেল ইয়াৰ কি আছিল 2s2 2p 3 হয়নে 2d বুলি বস্তু আছে নেকি পৃথিৱীত নাই নহয় d2 to 3 পৰা আৰম্ভ হৈছে গতিকে এটো যেটো নাই ইয়াৰ পৰাটো আমাৰ আৰম্ভ হৈছে 3s2 ইয়াৰ পিছত 3s অৰবিটেল আৰম্ভ হৈছে অৰ্থাৎ এই 2 নম্বৰ যেটো সেলত অনলি s আৰু p হে আছে d নাই নহয় নে সেই কাৰণে সেকেন্ড d অৰবিটেল নাই সেকেন্ড নহয় সিম্পলি নন availability of d orbital তো d orbital নথকা কাৰণে নাইট্ৰজেনে +5 অক্সিডেশন ষ্টেট শো কৰে যদিও 5 ডাল বন্ড ফৰ্ম কৰিব নোৱাৰে only হি 4 ডাল বন্ড ফৰ্ম কৰিব পাৰে s ত এডাল আৰু p ত আমাৰ 3 ডাল এই 4 ডাল বন্ড ফৰ্ম কৰিব পাৰে হ'ব তো খুব ইম্পৰ্টেন্ট সেই কাৰণে এটা কোৱেশ্চন এটা আহে মই পিছত ডিসকাস কৰিম যে n ফসফৰাছে PCl5 ফৰ্ম কৰিব পাৰে কিন্তু একেটা গ্ৰুপতে থকা নাই ফসফৰাছৰ ঠিক ওপৰতে থকা নাইট্ৰজেনে কিয় NCl5 ফৰ্ম কৰিব নোৱাৰে কাৰণ ইয়াতে নাইট্ৰজেনে 5টা ক্লোৰিনৰ লগত বন্ডেড হৈ আছে পাৰে নেকি এটো নোৱাৰে ওকে তো 5 ডাল বন্ড ফৰ্ম কৰিব নাইট্ৰজেনে পাৰে নেকি নোৱাৰে সেই কাৰণে এটো এক্সিষ্ট নকৰে কিন্তু ফসফৰাছ আৰামছে পাৰে ফসফৰাছৰ 3s2 3p 3 ডিত খালি হৈ গৈ আছে গুটেই ওকে
তো নাইট্ৰোজেন ইজ ৰেষ্ট্ৰিক্টেড টু এ মেক্সিমাম কোভেলেন্সি অফ 4 অনলি 4টা আছে এটা s মই কৈছো এটা s আৰু 3টা p অৰবিটেল non availability of d orbital ইয়াৰ এনসাৰটো যদি তোমালোকক দিব দিয়ে non availability of orbital বুলি তোমালোকে দি দিবা ধুনিয়াকে হ'ব ওকে এই বিলাক অলপ মহাই দিব ৰবা লেটাৰ দেখা হৈ আছে ওকে এটো এটা ইম্পৰ্টেন্ট গুটেকিটা একচুয়ালি ইম্পৰ্টেন্ট মই আৰু বাৰে বাৰে কৈ না থাকো আৰু পইণ্টখিনি ধুনিয়াকে স্ক্ৰিনশ্বট ৰাখি দিবা নাইট্ৰোজেন shows anomalous behavior due to the following reason নাইট্ৰোজেন anomalous behavior anomalous মানে কি বিসংগতিপূৰ্ণ বা অলপ বেলেগ ধৰণৰ মানে কি কাট কৈ এই যে নাইট্ৰোজেন আছে ফসফৰাছ আছে আৰ্ছেনিক আছে এন্টিমনি আছে আৰু বিস্মাথ আছে এই কেইটাতকে নাইট্ৰোজেনে কিছুমান এক্সট্ৰা কিছুমান প্ৰপাৰ্টি কিছুমান সবৰে এক্সট্ৰা নহয় এনেকৈ ক'ব পাৰা যে ফসফৰাছ ইহতৰ কেইটাতকে ইয়াৰ কিছুমান প্ৰপাৰ্টি কি হৈ যায় চেঞ্জ হৈ যায় কয় ন ঘৰৰ সৰুটোৰ সব স্বভাৱ উল্টা হয় বাকি কেইটাতকে সবৰে মৰম পাই কয় না নকয় সকলোৰে ঘৰৰ সৰুটোৰ কিজানি উল্টাই হয় ঠিক একে নিচিনা কথা প্ৰতিটো গ্ৰুপৰে অক্সিজেনৰো ঠিক একে নিচিনা অক্সিজেনৰ গ্ৰুপতো অক্সিজেনৰ কিছুমান উল্টা ক্যাৰেক্টাৰ কিছুমান দেখুৱাই যিকেইটা বাকি কেইটা নেগোৱা হেতু ফ্যামিলি ঠিক তেনেকা নাইট্ৰোজেন ফ্যামিলি বাকি কেইটা হেকিটা প্ৰপাৰ্টি নেগোৱা অনলি নাইট্ৰোজেনে শো কৰে হেকিটা বিহেভিয়াৰক বুলি কয় যিকেইটা বাকি কেইটা নেদেখায় অলপ বেলেগ ধৰণৰ হেকিটা বুলি কয় এনামলাস বিহেভিয়াৰ কি কাৰণে দেখুৱায় কৈছো ঘৰৰ আটাইকে সৰু অৰ্থাৎ ফ্যামিলিটো আটাইকে সৰু অৰ্থাৎ গোটেই ফ্যামিলিটোৰ ভিতৰত গোটেই ফ্যামিলিটো আটাইকে সৰু কোন নাইট্ৰোজেন তো ভেৰি স্মল সাইজ এজ কম্পেয়াৰ টু দা আদাৰ্স গোটেই সকলো কাৰণৰে মূল হয় সাইজটোৱে ওকে সকলো কাৰণৰ মূল হয় এই সাইজটোৱে ওকে ভেৰি হাই ইলেক্ট্ৰনিভিটি সাইজটো মূল বুলি কি ক'লো কাৰণ সাইজটো সৰু কাৰণে তো ইলেক্ট্ৰনিভিটিটো বেছি গতিকে এটো এটা কাৰণ দুই নম্বৰ কাৰণটো হ'ল ইউনিক এবিলিটি টু ফৰ্ম p পাই বন্ডিং অৰ্থাৎ p পাই মানে ডাবল বন্ডিং বেলেগ নহয় অৰ্থাৎ এটো এটা নাইট্ৰোজেন আছে তো এটো নাইট্ৰোজেন আৰু এটো নাইট্ৰোজেনৰ p অৰবিটেল কেইটাই ইয়াৰ p অৰবিটেল যেহেতু ইহঁতৰ সাইজ যথেষ্ট সৰু গতি ইহঁতে বন্ডৰ কাৰণে কি কৰিব লাগে ইহঁত যথেষ্ট উচ্চলৈকে আহিব লাগে তো ইয়াৰ p ইয়াৰে আমাৰ 2s আৰু 2p আছে নাই মই 2s টো লিখা নাই আৰু ইয়াতে 2p আছে আৰু 2s আৰু ইয়াতো 2s আছে মই লিখিয়ে দিলো বাৰু তো এই 2s আৰু এই 2s ওভাৰল্যাপ কৰিলে যথেষ্টখিনি ওচৰ চাপি আহিলে লগতে এই 2p অৰবিটেল কেইটা যথেষ্ট ওচৰ চাপি আহিব এইটো নাইট্ৰোজেনৰ 2p অৰবিটেল আৰু এইটো নাইট্ৰোজেনৰ 2p অৰবিটেল ওচৰ চাপি আহিলে এই অৰবিটেল কেইটা যিকেইটা p অৰবিটেল কেইটা থাকে তিনিটা px py pz গোটেই কেইটাই কি কৰিব ওভাৰল্যাপ কৰিব তো ওভাৰল্যাপ কৰাৰ ফলত হেতু কিহৰ কাৰণে আহিলে ওভাৰল্যাপ কিয় কৰিব পাৰিলে কাৰণ হিয়ত বহুত ওচৰ চাপি আহিছে ইমান ওচৰ চাপি আহিছে বন্ডৰ কাৰণে যে ইটোৰ অৰবিটেলে হিটো অৰবিটেলৰ লগত ওভাৰল্যাপ কৰিছে আৰু হেতু কি কাৰণে হ'ল সাইজে হ'ল ন গৈ মেলি তো হেতু এটা কথা যে ইউনিক এবিলিটি বাকি কেইটা ফসফৰাছৰ বাকি কেইটা ইমান নাই কাৰণ ইহঁতৰ সাইজটো যথেষ্ট কম্পেৰেটিভলি ডাঙৰ হয় তো ইহঁত ইমান ওচৰ চাপে যে ইহঁতৰ অৰবিটেলে গৈ কিনে ওভাৰল্যাপ কৰিব সাইডত থকা অৰবিটেল বিলাক ভেৰি হাই আয়নেশ্যন এনাৰ্জি again size very high ionization energy যথেষ্ট সৰু হয় নিউক্লিয়াছৰ ওচৰতে লাগি থাকিব ইলেক্ট্ৰন কেইটা তাৰ পৰা তুমি ইলেক্ট্ৰন উলিয়াবৰ কাৰণে যথেষ্ট এনাৰ্জি খৰচ কৰিব লাগিব তো very high ionization energy and non availability of d orbital এটো এটা এক্সট্ৰা মই অলপ আগতে ক'লো non availability of d orbital কাৰণে ইয়াৰ কোভেলেন্সি 4 তে সীমিত হৈ থাকে 4 ৰেষ্ট্ৰিক্টেড হৈ যায় ওকে তো এটা ৰাখি দিবা ভালকৈ মনত ৰাখিবা প্ৰথমটো ক'লো সাইজ হাই ইলেক্ট্ৰনিভিটি p পাই বন্ড ফৰ্ম কৰিব পাৰে হাই আয়নেশ্যন এনাৰ্জি আয়নীকৰণ শক্তি বুলি কোৱা হয় আৰু নন এভেইলেবিলিটি অফ d অৰবিটেল as dinitrogen is a triple bonded molecule it has very high bond dissociation energy so it is inert at room temperature খুব ইম্পৰ্টেন্ট যথেষ্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় চোৱা এটা কথা জানা যে আমাৰ এটমস্ফিয়াৰত হাইয়েষ্ট পাৰ্সেন্টেজ কাৰ থাকে 78% আছিল কাৰ আছিল নাইট্ৰোজেনৰ আছিল চোৱা এয়াৰত ইমানখিনি 100% যদি মই এয়াৰ এটমস্ফিয়াৰটো ধৰ তাৰ 78% কেৱল নাইট্ৰোজেনে আছে বাকি থকা 22% 32% এ তোমাৰ কি হ'ব 30 নহয় 22 ওকে বাকি থকা অনলি 22% এ আমাৰ কি হ'ব আমাৰ বাকি বিলাক গেছ হ'ব কিয় ইমান বিলাক নাইট্ৰোজেন কিয় ইয়াৰ এটাই কাৰণ নাইট্ৰোজেন মলিকুলটো নাইট্ৰোজেন এটম দুটা ট্ৰিপল বন্ডেড ওকে ইটো লগত ট্ৰিপল বন্ডেড বন্ডেড হৈ থাকে
আৰু আমি জানো যে সিঙ্গল বন্ডৰ ষ্টেবিলিটি আটাইতকৈ কম তাৰ পিছত আমাৰ ডাবল বন্ড আৰু আটাইতকৈ ষ্ট্ৰংগেষ্ট হ'ল ট্ৰিপল বন্ড তো ট্ৰিপল বন্ডৰ ষ্টেবিলিটি ইমান বেছি সেইকাৰণে ইহঁতক ভাঙিবৰ কাৰণে যথেষ্ট বেছি এনাৰ্জিৰ প্ৰয়োজন হয় যেটো আমাৰ সচৰাচৰ ৰুম টেম্পাৰেচাৰ বা জেনেৰেল টেম্পাৰেচাৰ পোৱা নাযায় এটো যথেষ্ট হাই টেম্পাৰেচাৰ লাগে ওকে তো ইমানখিনি হাই টেম্পাৰেচাৰ আমাৰ এটমস্ফিয়াৰত নাথাকে ৰুম টেম্পাৰেচাৰ নাথাকে সেইকাৰণে আমাৰ ৰুম টেম্পাৰেচাৰত কি হৈ থাকে হি জেনেৰেলি ইনাৰ্ট হৈ থাকে সেইকাৰণে এটা তুমি ৰুম এটা পৰিৱেশ যদি তুমি ইনাৰ্ট বনাব লাগে তো তুমি তাতে নাইট্ৰজেন গেছ ইউজ কৰি দিয়া ওকে মানে ইলেক্ট্ৰিক ফাৰ্নেস বা ইলেক্ট্ৰিক পেছেজ এইবিলাকতে হি কি কৰিব ভাঙিব ডিসোসিয়েট হ'ব ইটো নাইট্ৰজেন হিটো নাইট্ৰজেনৰ পৰা আদাৰৱাইজ হিহঁতক জুদা কৰাৰ এইখন দুনিয়াত কাৰো শক্তি নাই ওকে তো সেইকাৰণে হিহঁত কি হৈ যায় ট্ৰিপল বন্ডেড হৈ কাৰণে হিহঁতৰ বন্ড ডিসোসিয়েশন এনাৰ্জি বহুত বেছি হাই হৈ যায় ভেৰি হাই আৰু সেই কাৰণে হি এট ৰুম টেম্পাৰেচাৰ ইনাৰ্ট মানে কি কাৰো ৰিঅ্যাকশন নকৰে অৰ্থাৎ হিহঁত দুটা ইটো হিটোৰ লগতে মগন হৈ আছে কাৰো লগত মতলবেই নাই ওকে The single NN bond is weaker than single PP bond. Okay. Nitrogen generally আমাৰ কি বন্ড ফৰ্ম কৰে ট্ৰিপল বন্ডেড কিন্তু মই যদি ধৰি লওঁ যে নাইট্ৰজেনে সিঙ্গল বন্ড ফৰ্ম কৰিছে আৰু তাক যদি মই কম্পেয়াৰ কৰো ফসফৰাছৰ সিঙ্গল বন্ডৰ লগত তো obviously PP বন্ডৰ ফসফৰাছৰ বন্ডটো মোৰ ষ্টেবল হ'ব কাৰণ ইয়াতে নাইট্ৰজেনটো কি হ'ব ইয়াতে আমাৰ সিঙ্গল বন্ড আছে অৰ্থাৎ অনলি এজৰ ইলেক্ট্ৰন আছে আৰু ই নিজৰ সাইজটো সৰু কাৰণে বহুত উচ্চ চাপি আহিব তো ইয়াৰ ইলেক্ট্ৰন ক্লাউড ৰিপেল কৰিব তো ফলত এই বন্ডাল উইক হৈ যাব তো সেই কাৰণে কোৱা হয় যে এই নাইট্ৰজেন সিঙ্গল বন্ডৰ যেটো আছে তাৰ ষ্টেবিলিটি যথেষ্ট কি হয় উইক হয় এজ কম্পেয়াৰ টু ফসফৰাছ তো ফসফৰাছৰ সাইজটো ডাঙৰ হয় গতিকে ষ্টেবল হয় the single NN bond is weaker than the single PP bond okay because of high inter-electronic repulsion of the non-bonding electron in N owing to the small bond length. Okay, মই হেখিনিয়ে কলো যে inter-electronic repulsion হ'ব non-bonding electron কেইটা অৰ্থাৎ এইটো নাইট্ৰজেনৰ ইলেক্ট্ৰন ক্লাউড আৰু এইটো নাইট্ৰজেনৰ ইলেক্ট্ৰন ক্লাউড ঠেলা-ঠেলি লাগিব As a result, the catenation tendency এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় catenation property to nitrogenৰ কিয় কম হয় as compared to phosphorus to weaker in nitrogen so catenation property মানে কি হিহঁতে ইটো হিটোৰ লগতে বন্ড ফৰ্ম কৰিব কাৰ্বন আটাইতকৈ সকলোৰে চিনাকি catenation বুলি ক'লে কাৰ্বনে আহে অৰ্থাৎ মানে হিহঁতে নিজৰ মাজতে বন্ড ফৰ্ম কৰিব পাৰে এটা নাইট্ৰজেনৰ যেহেতু সিঙ্গল বন্ডটো উইক হয় হি ফাৰ্দাৰ সিঙ্গল বন্ড ফৰ্ম কৰিব পাৰিব নি obviously নকৰে ইচ্ছাই নাই যথেষ্ট স্মল হয় যথেষ্ট উইক হয় যথেষ্ট আনষ্টেবল হয় কিন্তু ফসফৰাছে যেটো কম্পাৰেটিভলি মোৰ ষ্টেবল তো হি আৰামছে বেলেগ এটা ফসফৰাছৰ লগত বন্ড ফৰ্ম কৰিব ইচ্ছা প্ৰকাশ কৰিব ফলত তেনেকুৱা এটা প্ৰপাৰ্টি এটা শো কৰিব যে হি ইটো হিটোৰ লগত নিজৰ মাজতে বন্ড ফৰ্ম কৰিব পাৰিব ফলত catenation প্ৰপাৰ্টিটো নাইট্ৰজেনৰ উইকাৰ এজ কম্পেয়াৰ টু ফসফৰাছ okay reactivity towards halogen মই অক্সিজেন লিখিছিলো অক্সিজেন নহয় reactivity towards halogen মানে কি গ্ৰুপ নাম্বাৰ 17 ফ্লোৰিন আছে ক্লোৰিন আছে ব্ৰোমিন আছে ব্ৰোমিন আছে আয়োডিন আছে আৰু ATS okay periodic table দেখা পাইছো মই দেখুৱাই দিছো periodic table খন কোড আছিল আমাৰ এইখন periodic table এইকেইটা যোৱা কালিৰে ভিডিও এটো দে যোৱা কালিৰে এটো এইকেইটা ফসফৰাছ ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন ইত্যাদি ওকে তো এইকেইটা তো হিহঁতে কাৰ লগত অৰ্থাৎ নাইট্ৰজেনে ইহঁতৰ লগত ফসফৰাছে ইহঁতৰ লগত অৰ্থাৎ সকলোৰে নিজৰ মাজত বন্ড ফৰ্ম হ'ব কেনেকে বন্ড ফৰ্ম কৰে অৰ্থাৎ বহুত মুঠৰ ওপৰত বহুত বন্ডৰ মুঠৰ ওপৰত বহুত কৰিব লাগিব কিন্তু দৰকাৰ নাই ইমানখিনি পঢ়াৰ দৰকাৰ নাথাকে কাৰণ নাইট্ৰজেনে অনলি ফ্লোৰিনৰ লগত ফৰ্ম কৰে নাইট্ৰজেনে বাকি কেইটাৰ লগত ফৰ্ম নকৰে কাৰণ নাইট্ৰজেনৰ সাইজটো বহুতেই সৰু তো হি এই ক্লোৰিন ব্ৰোমিন ইহঁতৰ মাজত লগত বন্ড ফৰ্ম কৰিলে যথেষ্ট কি হৈ যায় উইক কিন্তু ফ্লোৰিন আৰু নাইট্ৰজেনৰ সাইজটো মোটামুটি সেম সেইকাৰণে অনলি ট্ৰাইক্লোৰাইড মই এতিয়া চাম বাৰু okay they form trihalide মানে okay আমাৰ halide তিনিটা halide থাকিব in the formula of MX3 and pyramidal shape অৰ্থাৎ নাইট্ৰজেন বুলি কোৱা বা ফসফৰাছ বুজিবা হিহঁতে আমাৰ
হেলোজেন কেইটাৰ লগত আমাৰ তিনিটা বন্ড ফৰ্ম কৰিব এনেকে ওকে আৰু এজৰ কি হৈ থাকিব এজৰ তাৰ লোন পেয়াৰ হৈ থাকিব এনেকে ওকে তো ইহঁতক তিনিটা হেলোজেন আছে বা তিনিটা হেলাইট আছে কাৰণে এটো কি বুলি কয় ট্রাই হেলাইট আৰু ইহঁতৰ শেপটো কি হ'ব পিৰামিডাল শেপ ওকে sp3 হাইব্ৰিডাইজ ইয়াৰে যেটো সেন্ট্ৰাল এটম আছে ইয়াৰ আমাৰ কি হ'ব sp3 হাইব্ৰিডাইজ হাইব্ৰিডাইজেশনৰ ওপৰতো মই পিছত ভিডিও এটা বনাম ধুনিয়াৰে মই জানো হাইব্ৰিডাইজেশনৰ ওপৰতে ম্যাক্সিমামৰ কনফিউজন থাকে মই এখিনি হেৱাৰ পিছতে মই হাইব্ৰিডাইজেশন নমেনক্লেচাৰ এইবিলাকৰ ওপৰতো মই ভিডিও এটা বনাম ওকে তো ইয়াতে আমাৰ এটোৱে আমাৰ কি বুজাইছে এটোৱে আমাৰ কি বুজাইছে গ্ৰুপ নাম্বাৰ 15 ৰ যিকোনো এটা এলিমেন্ট এটা বুজাইছে আৰু এই তিনিটা এটম এটাৰ লগত লগ লাগি এনেকুৱা এটা কি ফৰ্ম কৰিছে এটা কম্পাউণ্ড এটা ফৰ্ম কৰিছে দেখিছানে এটো এটা পিৰামিডৰ নিচিনা হৈছে ধুনিয়াকৈ এটো এটা পিৰামিডৰ নিচিনা হৈছে এখন আমাৰ কি হয় এখন আমাৰ কি হয় এখন আমাৰ সৰি এখন আমাৰ কি হৈছে এখন আমাৰ এটা বেস ওকে তাৰ ওপৰত এটো এটা পিৰামিডৰ দৰে এনেকুৱা উঠি আছে আৰু এটো এটা সেন্ট্ৰাল এটম ইহঁতৰ তাত কেইটা ইলেক্ট্ৰন থাকে বাহিৰ হল পাঁচটা এছৰ দুটা পি তিনিটা পাঁচটা ইয়াতে এটা ইলেক্ট্ৰন ইয়াতে এটা ইলেক্ট্ৰন ইয়াতে এটা ইলেক্ট্ৰন আৰু বাকি দুটা কি হৈছে নন বন্ডেড হৈছে ওকে এটো হল আমাৰ ট্ৰাইগোনাল পিৰামিডাল শেপ কাৰণ এটো এটা ট্ৰাইগোনাল এটো তলৰটো ট্ৰাইগোনাল আৰু এটা পিৰামিড তো ট্ৰাইগোনাল পিৰামিডাল এটো এটা ইয়াৰ শেপ লগতে ই ফৰ্ম কৰে এটা পেন্টাহেলাইডো ফৰ্ম কৰে ওকে পেন্টাহেলাইডো ফৰ্ম কৰে আৰু ইন দা ফৰ্মুলা অফ mx5 আৰু ইয়াৰ শেপটো কি হ'ব ট্ৰাইগোনাল বাইপিৰামিডাল আৰু তাৰ হাইব্ৰিডেশন আমাৰ কি হ'ব sp3d এৰা যেটো আমাৰ সেন্ট্ৰাল এটম দেখিছা তাৰ হাইব্ৰিডেশন কি হ'ব sp3d পাঁচটা অৰবিটেল আছে ওকে sp3 4 5 তো একচুয়ালি তেনেকৈ অৰবিটেল চাই কিনে নহয় ইয়াতে হিসাব আছে মই দি আছো বাৰু নেক্সট ভিডিও মই এটা হাইব্ৰিডেশন কেনেকৈ উলিয়াব লাগে কাৰণ হাইব্ৰিডেশনটো বেসিক হাইব্ৰিডেশন নাজানিলে একো কাম নাই হাইব্ৰিডেশন শেপ আৰু জিওমেট্ৰি কেনেকৈ উলিয়াব লাগে কি উলিয়াব লাগে কিনে জানিব লাগিব ওকে বাৰু জানহক তো ইয়াতে আমাৰ সেন্ট্ৰাল এটম এই পাঁচটা ইলেক্ট্ৰন পাঁচটা হেলোজেনৰ লগত থাকিব বিএ আমাৰ এটোৱে আমাৰ কি বুজাইছে গ্ৰুপ 15 ৰ এলিমেন্ট বুজাইছে এক্সেপ্ট নাইট্ৰজেন নাইট্ৰজেনে পেন্টাহেলাইড ফৰ্ম কৰিব নোৱাৰে কিয় নোৱাৰে পেন্টাহেলাইড মানে কি পাঁচটা বন্ড নাইট্ৰজেনে পাঁচটা বন্ড পাৰে নেকি নোৱাৰে আৰু নাইট্ৰজেনৰ কোভেলেন্সি 4 লৈকে সীমিত সেইকাৰণে নাইট্ৰজেনে অনলি 4 ডাল বন্ড ফৰ্ম কৰিব পাৰে বুজি পাইছনে 4 ডাল বন্ডে ফৰ্ম কৰিব পাৰে 5 ডাল হি নোৱাৰে সেইকাৰণে NX5 ফৰ্ম হ'ব পাৰিব নেকি নোৱাৰে তো অৰ্থাৎ এটোৱে অৰ্থাৎ ফসফৰাছ আৰ্ছেনিক এন্টিমনি ইহঁতক লৈ কিনে ইহঁতে আমাৰ আৰামছে পেন্টাহেলাইড ফৰ্ম কৰিব পাৰে আকৌ হিফালে হেৰিও নোৱাৰে বিজমাথাও নোৱাৰে ইনাৰ পেয়াৰ ইফেক্ট নাইট্ৰজেনে নোৱাৰে ডি অৰবিটেল নথকাৰ কাৰণে ডি অৰবিটেল ইলেক্ট্ৰন নথকাৰ কাৰণে ইয়েস ডি অৰবিটেল নথকাৰ কাৰণে বিজমাথে নোৱাৰে ইনাৰ পেয়াৰ ইফেক্টৰ কাৰণে তো বহুত কথা ওকে এৰ আমাৰ কি হ'ব আমাৰ এটোৱে আমাৰ 15 এলিমেন্ট বুজাইছে এক্সেপ্ট নাইট্ৰজেন আৰু বি গেটে আমাৰ কি বুজাইছে হেলাইড বুজাইছে ওকে পাঁচটা আছে 1 2 3 4 5 ইয়াতে যি দুটা দেখিছা এইটো আৰু এইটো একচুয়ালি এইটো এনেকুৱা হৈ থাকে মই বস্তুটো মই দেখুৱাই দিছো এই তিনিটা মানে এই চাৰিটা বুলি কলো সেন্ট্ৰাল এটম লগাই ধৰি এইকেইটা এখন প্লেনত থাকে ওকে এখন প্লেনাৰ ট্ৰাইগোনাল আৰু ইহঁতৰ ঠিক ওপৰ পিনে এনেকৈ ওপৰ পিনে থাকিব আমাৰ এটা তলত দীঘল হ'ব আৰু ইয়াৰ তল পিনে থাকিব এটা ওকে এইটো হয় জেনাৰেলি ঠিক আছে এইটো আমাৰ এইখন যে ড্যাশ লাইনেৰে গৈছো এখন প্লেন আৰু ইয়াতে থকা এইকেইটা হেলোজেন এইটো কোৱা এইকেইটা আমি কি বুলি কওঁ ইকুইটৰিয়েল বন্ড বা ইকুইটৰিয়েল হেলাইড ওকে আৰু এইকেইটা বুলি ক'বা এক্সিয়েল এইটো আৰু এইটো বুলি ক'বা আমাৰ কি এক্সিয়েল আৰু এইকেইটা বুলি ক'বা আমাৰ কি ইকুইটৰিয়েল ওকে ওকে ইয়াতে বন্ডটো তুমি যদি চোৱা ইয়াতে আমাৰ এইকেইটা কি কৰি থাকিব এই গুটেকেইটা এই তিনিটা সেপাৰেটেড হৈ থাকিব 120 ডিগ্ৰী তো যথেষ্টখিনি ইটো ইটোৰ পৰা দূৰত থাকিব ওকে সেইকাৰণে হিহঁত কেইটা
কম্পাৰেটিভলি ঠিকঠাক হৈ থাকিব, ষ্টেবল হৈ থাকিব। কিন্তু ই যিহেতু থিয় হৈ আছে ন, ই থিয় হৈ আছে প্লেনখনৰ ওপৰত উলম্বভাৱে আছে। মই একচুৱেলি এইটো 2 ডাইমেনশ্যনৰ কাৰণে মই দেখাব পৰা নাই। এইটো আমাৰ কি হৈ থাকিব, এইটো আমাৰ 90 ডিগ্ৰী হৈ থাকিব, হয়নে? তলৰ পিনেও 90 ডিগ্ৰী, কাষৰ পিনেও 90 ডিগ্ৰী, এইটোৰ লগতো 90 ডিগ্ৰী কৰিব, সেইটোৰ লগতো 90 ডিগ্ৰী কৰিব, গোটেইকেইটাৰ লগত 90 ডিগ্ৰী কৰিব। তো টোটেল 6টা 90 ডিগ্ৰী থাকিব। আৰু এইকেইটাক আমি কি বুলি কৈছোঁ, আমাৰ এক্সিয়েল। আৰু ইহঁতে 90 ডিগ্ৰীৰ কাৰণে ইয়াৰ পৰা এটা কি পাব, ৰিপালচন পাব, এই গোটেই পৰা ৰিপালচন পাব, গোটেইকেইটাৰ পৰা এটা কি পাব, ৰিপালচন কাৰণে ইহঁত দূৰলৈকে গুচি যাব, অলপমান। সেইকাৰণে কোৱা হয় যে ইকুইটৰিয়েল যে আছে, ইকুইটৰিয়েল আৰু এক্সিয়েলৰ ভিতৰত ইহঁত দুটা আমাৰ কি হৈ যায়, অলপ দূৰত থাকে। সেইকাৰণে এই 5টা যে হেল'জেন আছে, এই বি যে 5টা আছে, এইটো, এই 3টা, অলপ কালাৰটো বেলেগ লৈছোঁ, এই 3টা বেলেগ ধৰণৰ, বেলেগ এটা এনভাইৰনমেণ্টত থাকিব, আৰু এই 3টা এটা বেলেগ এটা এনভাইৰনমেণ্টত থাকিব। অলপ কালাৰটো মই চেঞ্জ কৰি লৈছোঁ। এই 3টা আৰু এই 2টা বেলেগ এটা এনভাইৰনমেণ্টত থাকিব। অ'কে, তো আমি এইখিনি বস্তু ধুনীয়াকৈ চাম। এইটো এটা কুৱেশ্যন আহে যে পেণ্টাহেলাইডৰ গোটেইকেইটা বণ্ড সেম হয় নে নহয়। অ'কে, তো তাৰ এনচাৰ হ'ব নহয়। তাৰ ৰিজনটো কি, হোৱাই। অ'কে, কেমিকেলি সেম এনভাইৰনমেণ্টত থাকে নে নাথাকে, হোৱাই। তো এই ৰিপালচনৰ কথাখিনি ডিছকাছ কৰিব লাগিব। অ'কে, তো পেণ্টাহেলাইডছ আৰ মোৰ কোভেলেণ্ট দেন ট্ৰাহেলাইড। ফাজান ৰুলটো মনত আছেনে? ফাজান ৰুল যথেষ্ট ইম্পৰ্টেণ্ট। কোভেলেঞ্চিৰ কথা ক'ব, তো ফাজান ৰুলত আমাৰ চিম্পলি 3টা কণ্ডিশ্যন থাকে। কি আছিলে ফাজান ৰুলে কি কয়, কোভেলেণ্ট কেৰেক্টাৰ। কোভেলেঞ্চিটো কিমান, কোভেলেঞ্চি মানে আয়নিক প্ৰপাৰ্টিৰ উল্টা। কোভেলেণ্ট কেৰেক্টাৰ বা কোভেলেঞ্চি সহযোজ্যতা, কোভেলেঞ্চিৰ কথা কয়, হয়নে? এটা বণ্ড কিমান কোভেলেণ্ট। আমি এটা কথা জানো ন, যে কোনো এডাল বণ্ড 100% কোভেলেণ্টো নহয়, 100% পিয়'ৰ আয়নিকো নহয়, মিক্সড হৈ থাকে। বোলে বেছি হ'ব পাৰে, বোলে 99% কোভেলেণ্ট, অনলি 1% হ'লেও আয়নিক কেৰেক্টাৰ এটা থাকে, সেইবিলাকো আহিব। অ'কে, সেইখিনি বস্তু ক'ত আহিব, ফাজান ৰুলতে আহিব একচুৱেলি। অ'কে, ফাজান ৰুলৰ 1 নম্বৰ কণ্ডিশ্যনটো কি আছিলে, যে মোৰ দ্য সাইজ অফ এনায়ন, লিখি ল'বা দেই, এনায়নৰ সাইজটো যিমান বেছি, মোৰ ইজ দ্য পলাৰাইজেশ্যন। অ'কে, মোৰ ইজ দ্য পলাৰাইজেশ্যন। আৰু মোৰ দ্য পলাৰাইজেশ্যন, মোৰ দ্য কোভেলেণ্ট কেৰেক্টাৰ বা কোভেলেঞ্চি, কোভেলেণ্ট কেৰেক্টাৰ বুলি লিখি দিছোঁ। অ'কে, 1 নম্বৰ কথা, অৰ্থাৎ এইটো আমাৰ কি হৈ পৰা আহিলে, আমাৰ এনায়ন। এতিয়া তোমাক মই কৈছোঁ যে PCl5 আৰু PBr5, মই কথাটো কৈছোঁ যে এই দুইটাৰ ভিতৰতে তোমাক সুধিছে যে কোনটোৰ কোভেলেঞ্চি বেছি। তো তুমি কি চোৱা, ইয়াতে প্ৰথমতে চোৱা যে ইয়াতে আমাৰ কেটায়ন, দুইটাতে ফছফৰাছ আছে, গতিকে কেটায়নৰ ইয়াত কণ্ডিশ্যন নাই। এনায়ন দুটা চোৱা, ইয়াতে ব্ৰমিন আছে আৰু ইয়াতে কি আছে, ক্লৰিন আছে। তো ব্ৰমিনৰ সাইজটো ডাঙৰ, গতিকে ইয়াতে আমাৰ কি হ'ব, য'ত ব্ৰমিনৰ সাইজটো ডাঙৰ, এনায়নৰ সাইজটো য'ত ডাঙৰ হ'ব, মোৰ দ্য সাইজ অফ দ্য এনায়ন, মোৰ দ্য পলাৰাইজেশ্যন, অ'কে, আৰু মোৰ দ্য কোভেলেণ্ট কেৰেক্টাৰ। তো এইটোত আমাৰ কোভেলেণ্ট কেৰেক্টাৰ বেছি হ'ব, এইটো আয়নিক কেৰেক্টাৰ বেছি হ'ব, এইটো ক'ব দৰকাৰ নাই। 2 নম্বৰ, যদি তোমাৰ এনায়ন দুটা সেম থাকে, তেতিয়া কেটায়নৰ কি যাবা, যে ইয়াতে উল্টা, লেচাৰ দ্য সাইজ অফ কেটায়ন, মোৰ দ্য polarizing power, more is the covalent character.
তাৰ মানে কি কৈছো যে PCl5 আৰু ধৰা AsCl5 ওকে তো দুইটাৰ ভিতৰত আমি সুধিলো যে কোনটোত কোভ্যালেন্ট ক্যাৰেক্টাৰ বেছি আছে ওকে তো তুমি এবাৰ চোৱা ইয়াতে আমাৰ ক্লোৰিনত কি আছে ক্লোৰিন ইয়াতে আমাৰ ক্লোৰিন তো এনায়ন দুটা সেম তো এবাৰ আমাৰ ডিফাৰেন্স কোনটোত পৰিব কেটায়নত পৰিব তো কেটায়ন ইয়াতে আছে আমাৰ ফসফৰাছ ইয়াতে আছে আৰ্ছেনিক তো আৰ্ছেনিকৰ আমাৰ সাইজটো ডাঙৰ হয় ফসফৰাছৰ সাইজটো সৰু হয় তো কেটায়নৰ ক্ষেত্ৰত কি আছিল লেসাৰ দা সাইজ যেটো সৰু হ'ব হেতুৰে আমাৰ পোলাৰাইজেশন বেছি হ'ব কাৰণ কি হয় একচুয়ালি কেটায়ন সদায় ডাঙৰ হয় এনায়ন সদায় ডাঙৰ হয় কোভ্যালেন্ট ক্যাৰেক্টাৰ মানে কি যে ইয়াৰে আমাৰ পজিটিভ কিনিয়ে ইয়াতে আমাৰ যিখিনি পজিটিভ আছে ইয়াৰ যেটো নেগেটিভ ক্লাউড তো এটো কি কৰি দিয়া পোলাৰাইজ কৰি দিয়া যেতিয়া ইহত দুটা ওচৰ চাপি আহিব তেতিয়া কি হ'ব এখিনি পজিটিভটো যথেষ্ট সৰু যেটো হি এনেকৈ থাকিব কিন্তু এটো আমাৰ কি হ'ব এটো আমাৰ ডিফৰ্মেশন এটা হ'ব ইয়াতে বেছিকে আমাৰ ইফালে পজিটিভ নেগেটিভ পুৰ বেছিকে জমা হ'ব এফালে কমকে জমা হ'ব তো পোলাৰাইজেশন এটা হ'ল তো এইটো যে ডিফৰ্মেশন হৈছে এটোকে বুলি কয় কি আমাৰ পোলাৰাইজেশন কাৰ হৈছে এনায়নৰ কাৰ কাৰণে হৈছে কেটায়নৰ কাৰণে হৈছে সেইকাৰণে পোলাৰাইজিং পাৱাৰ কাৰ কেটায়নৰ পোলাৰাইজেশন কাৰ এনায়নৰ যাৰ পোলাৰাইজিং পাৱাৰটো বেছি অৰ্থাৎ কেটায়নৰ তাৰ সাইজটো যিমান সৰু হ'ব ইমানেই তাৰ পাৱাৰটো বাঢ়ি যাব কাৰণ তেতিয়া আমাৰ কি হ'ব পজিটিভ যিকেটা চাৰ্জ প্ৰটন বেছি থুপ হৈ থাকিব হয়নে সেইকাৰণে যেটো সাইজ সৰু কেটায়নৰ তাৰে আমাৰ পোলাৰাইজিং পাৱাৰটো বেছি তেতিয়া ডিফৰ্মেশনটো বেছিকে হ'ব কোভ্যালেন্সিটো বাঢ়ি যাব এই যে ডিফৰ্মেশন হৈছে এইটো যে হৈছে এইটোকে আমাৰ কি হয় শেয়াৰিং টাইপ হৈছে নাই তো হেতুকে বুলি কোৱা হয় কি আমাৰ কোভ্যালেন্ট ক্যাৰেক্টাৰ শেয়াৰিং মানে কি কোভ্যালেন্ট বন্ড শেয়াৰিং অফ ইলেক্ট্ৰনস ওকে তাৰ পিছতে আমাৰ এটো বুজি পালো এতিয়া 3 নম্বৰ কন্ডিশন এনেকুৱা কন্ডিশন যদি আহে বলে মই তোমাক কলো PCl5 আৰু PCl3 এই দুটাত তোমাৰ এনায়নো আমাৰ ক্লোৰিন আছে কেটায়নো ফসফৰাছ আছে সেম তেনে ক্ষেত্ৰত কি হ'ব দুইটাইটো সমান হৈ আছে তেনে ক্ষেত্ৰত আমাৰ 3 নম্বৰ স্পেশাল কন্ডিশন আহিব চাৰ্জ অফ আমাৰ কি cation more the charge more polarizing power বা more covalency বাস এনেকৈ লিখি দিয়া ওকে তো ইয়াতে এই দুটাৰ ভিতৰত আমাৰ ইয়াতে চাৰ্জ কিমান হৈছে +3 ইয়াতে কিমান হৈছে +5 তো কেটায়নৰ সাইজ চাৰ্জ কোনটো বেছি আছে PCl5 তে ইয়াৰ আমাৰ কি হ'ব পোলাৰাইজিং পাৱাৰটো বেছি হ'ব তো কোভ্যালেন্সিটো তাতে বেছি হ'ব সেইকাৰণে ট্ৰাইহেলাইড আৰু পেন্টাহেলাইডৰ ভিতৰত পেন্টাহেলাইডৰ আমাৰ কি হ'ব মোৰ কোভ্যালেন্ট এইটো ফাজানুল এইখিনি ফাজানুল এইটো এটা কন্ডিশন আৰু এইটো এটা কন্ডিশন এই তিনিটাই কন্ডিশন আৰু নাই এই তিনিটা কন্ডিশন ধুনিয়াকৈ লিখি থবা হ'ব একচুয়ালি কিতাপত চাব গলে বুজি নাপাবা বহুত কথা কিবা কিবি থাকে মই একদম ধুনিয়াকৈ নিজে যাতে বুজি পা তেনেকৈ বুজাই দিছো all the trihalides of this element except nitrogen are stable মই কৈছিলো যে নাইট্ৰোজেনৰ যিকেটা ট্ৰাইহেলাইড থাকে নাইট্ৰোজেনৰ যিকেটা ট্ৰাইহেলাইড থাকিব Cl ৰ লগতে কৰক আয়োডিনৰ লগতে কৰক Br ৰ লগতে কৰক আৰু F ৰ লগতে কৰক এই NF3 ৰ বাদে বাকি NCl3 Ni3 NBr3 গুটেকিটা কি হয় আনস্টেবল হয় ওকে হেতুৱে কৈছে যে অল ট্ৰাইহেলাইডস আৰু বাকি ফসফৰাছ গুটেকিটা ফসফৰাছ আৰ্ছেনিক সকলো ট্ৰাইহেলাইড মোটামুটি স্টেবল হয় বাট আমি পঢ়িব নালাগে ইমান কিন্তু এটো কথা নাইট্ৰোজেনৰ বাদে বাকিবোৰ ট্ৰাইহেলাইড স্টেবল ওকে আৰু অনলি নাইট্ৰোজেনৰ ক্ষেত্ৰত অনলি NF3 হে স্টেবল মই কৈছো আৰু NF3 টো কি কাৰণে স্টেবল কাৰণ নাইট্ৰোজেন মোটামুটি ফ্লোৰিনৰ মোটামুটি সাইজটো সেম ওকে কিয় কাৰণটো হল হে নাইট্ৰোজেনৰ সাইজটো যথেষ্ট সৰু তো এনে ইফেক্টিভ ওভাৰল্যাপিং নহয় বাকি আয়োডিন ক্লোৰিন ব্ৰোমিনৰ লগত ইফেক্টিভ ওভাৰল্যাপিং নহয় অনলি স্মল পাৰ্ট অফ ওভাৰল্যাপিং হ'ব ইফালে কিন্তু ফ্লোৰিনৰ সাইজটো মোটামুটি নাইট্ৰোজেনৰ সমানে লগতে ফ্লোৰিনৰ যথেষ্ট ইলেক্ট্ৰনিগভিটি বেছি আছে মই যোৱাকালি কৈছিলো যে ফ্লোৰিনৰ আটাইতকৈ হাইয়েষ্ট ইলেক্ট্ৰনিগভিটি সেকেন্ড হল অক্সিজেন থাৰ্ড হল আমাৰ নাইট্ৰোজেন অনলি তিনিটাৰে অক্সিজেন ইলেক্ট্ৰনিগভিটি যথেষ্ট লেখত ল'ব লগিয়া
যথেষ্ট বেছি ফ্লোৰিন হাইয়েষ্ট ৰুল নাম্বাৰ 2 অক্সিজেন ৰুল নাম্বাৰ 3 নাইট্ৰজেন এই ফ্লোৰিনে গোটেই নাইট্ৰজেনৰ পৰা ইলেক্ট্ৰনখিনি লৈ কিনে তাক ক্লোৰাইজ বনাই দিয়ে তো বন্ধটো হৈছে মোটামুটি এটা ইফেক্টিভ ওভাৰলেপিং এটা হয় সেইটোৱে ট্ৰাইহেলাইটছ এক্সেপ্ট BiF3 are predominantly covalent in nature BiF3 টো এটা কোৱেশ্চন এটা আহে যে BiF3 টো কি কাৰণে predominantly ionic why খুব ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ ইয়াতে কেটায়ন কি আছে বিস্মাথ এনায়ন কি আছে ফ্লোৰিন এতিয়া কোভ্যালেন্ট হবৰ কাৰণে কেটায়ন যেটো এটো আছে কেটায়ন আৰু এটো আছে আমাৰ কি এনায়ন কেটায়নটো হ'ব লাগে কি এতে কি লেসাৰ দা সাইজ অফ দা কেটায়নটো হ'ব লাগে সৰু কিন্তু কেটায়নটো হৈছে ইয়াতে মস্ত ডাঙৰ হয়নে কাৰণ বিস্মাথ একদম তলপিনে আছে আৰু এনায়নটো হ'ব লাগে কি এনায়নটো হ'ব লাগে লাৰ্জ মোৰ দা সাইজ অফ দা এনায়ন তো এনায়নটো হ'ব লাগে লাৰ্জ হৈ আছে সৰু কাৰণ ফ্লোৰিন একেবাৰে সৰু তো গতি উল্টা হৈ আছে নাই ফ্লোৰিন হ'ব লাগে সৰি কেটায়নটো হ'ব লাগে ডাঙৰ সৰি কেটায়নটো হ'ব লাগে সৰু ইয়াতে হৈ আছে ডাঙৰ এনায়নটো হ'ব লাগে ডাঙৰ হৈ আছে সৰু গোটেই কন্ডিশন উল্টা সেইকাৰণে ই প্ৰিডমিনেন্টলি আইনে ফাজান ৰুল একোই মানা নাই ফাজান ৰুলৰ কমপ্লিট উল্টা ফাজান ৰুল আছিল কোভ্যালেন্সি যদি ফাজান ৰুল মানা নাই তাৰমানে কোভ্যালেন্সি নহয় তাৰমানে হি আয়নিক তো হেতু এটা ওকে ইউজেস কিনি চাবা এমোনিয়া আমাৰ ইন্ডাস্ট্ৰিয়াল কথাত লাগে আমাৰ ল্যাবৰেটৰীটো লাগে আমাৰ নাইট্ৰজেনটো আমাৰ ইনাৰ্ট এটমস্ফিয়াৰৰ কাৰণে লাগে আৰু লিকুইড নাইট্ৰজেনটো আমাৰ ৰেফ্ৰিজাৰেন্ট হিচাপে লাগে ওকে এখিনি আমি জানো ওকে এখিনিলৈকে এতিয়া এটো ভিডিও এখিনিলৈকে ৰাখক ওকে এখিনি ইয়াতে একচুয়ালি আৰু অলপমান বস্তু আছে হাইড্ৰখিনি এখিনি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামানো আছে ওকে এটো মই সেকেন্ড আৰু এটা ভিডিও বনাম হে এটো অলপ দীঘল হৈ যাব কাৰণ NH3 বুলি কোৱাৰ লগে লগে এই হাইড্ৰেট বিলাক বুলি কোৱাৰ লগে লগে ইহঁতৰ সাইজৰ কথা আহিব ইহঁতৰ কিছুমান জেনাৰেল ট্ৰেন্ডছ কিছুমান আছে ওকে এই ট্ৰেন্ডখিনি মই অলপ পিছত নেক্সট ভিডিও এটা বনাম এটো নহলে বহুত দীঘল হৈ যাব আমনি লাগিব তোমালোকৰ হ'ব ওকে থ্যাংক ইউ